মাথাত মাৰিছে, মাথা একদম ঘুচিয়াই ঘুচিয়াই একদম বেহুচ হৈ গৈছোঁ মই। নিমখ সানিছে, তাৰপিছত জলকীয়া সানিছে, তাৰপিছত লাষ্টত গৈ গৰম পানী ঢালি দিছে। তহঁতি বোলে আজি আহি নাপাওঁ আৰু, তহঁতি বোলে গ'লি আৰু আজি নদীত বোলে তহঁতৰ দেউতাকে আজি উটুৱাম বুলি এনেকৈ কৈছে। এনেকুৱা তাৰপিছত শশাংক শ্ৰেষ্ঠও কৈছে এনেকুৱা, কি কৈছে? তহঁতক আজি বোলে নদীতে পেলাম আৰু মৰাই মেলি বোলে। মই আজি আপোনালোকৰ আগত এতিয়া মই লৈ আহিছোঁ, আমাৰ লগত আছে চিকিৎসাধীন অৱস্থাত থকা কান্দু চাহানী। কান্দু চাহানী ঘৰ 2 নং দৈয়াংপাৰত, আৰু ইতিমধ্যে অত্যন্ত বৰ্বৰতাৰে অতি নৃশংসতাৰে কান্দু চাহানীক মাৰপিট কৰি পিঠি ফালি দিয়া হৈছিল। তাৰপিছত ভোট জলকীয়া সনা হৈছিল আৰু তাৰপাছত নিমখ সানি তাত গৰম পানী ঢালি দিয়া হৈছিল। ইয়াতকৈ হয়তো আৰু বৰ্বৰ ঘটনা, ইয়াতকৈ আৰু নৃশংস ঘটনা হয়তো আৰু দ্বিতীয় নহ'ব বা কোনেও কৰিবলৈ সাহসো নকৰিব। মই প্ৰথমতে অকণমান কথা পাতিম, কিন্তু মই পিঠিটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। যিটো পিঠি আপুনি আজি 6 দিনৰ আগত দেখিছিলে, তাৰপিছত চিকিৎসাৰ অন্তত সেই পিঠিটো কিছু ইতিমধ্যে সুস্থ হৈ আহিছে। আমি ক'ব লাগিব 7 দিন ধৰি এই অকথ্য নিৰ্যাতনৰ বলি হোৱা এই যুৱকজনে ইতিমধ্যে ছটফটাই থাকিবলগীয়া হ'ল। চিকিৎসা 3 দিন ধৰি চিকিৎসা প্ৰদান কৰা নহ'ল, চিকিৎসালয়লৈ লৈ অহা হ'ল, তাৰপিছত আকৌ ঘৰলৈ লৈ যোৱা হ'ল, তাৰপিছত আকৌ চিকিৎসালয়ত আনি তেওঁ যিহেতু ঘৰত থাকিব নোৱাৰা হ'ল, বুকুৰ বিষ হ'ল, খাব নোৱাৰা হ'ল, তাৰ কাৰণে পুনৰ চিকিৎসালয়লৈ লৈ আনি ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে। মই গোটেই ঘটনাটো কিহৰ পৰা এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিয় তেওঁলোকক ইমান বৰ্বৰতাৰে নৃশংসতাৰে তেওঁলোকক অত্যাচাৰ কৰিছিল, আক্ৰমণ কৰিছিল ৰাজহুৱা স্থানত, কোন তাত জড়িত আছিল, এই সমূহ ঘটনা মই তেওঁৰ মুখেৰে জানিবৰ কাৰণে চেষ্টা কৰিম। কি হৈছিল মোক প্ৰথমৰ পৰা ঘটনাটো কোৱাচোন। মই 30 তাৰিখৰ ঘটনা আছে, 30 জুলাই। মই নৈ কিনাৰলৈ গ'লোঁ, মোৰ ভাগিনটো আৰু মই, এইটো গেলাবিল নৈ। মই ভাগিনটো আৰু মই গ'লোঁ নৈ কিনাৰ। নুমল কোৱা ব্যক্তিজন একজন, তাৰমানে মাল খাই পূৰা ফিটিং। তাৰমানে মই নদীখন পাৰ হৈছোঁ, তাৰমানে নুমল কোৱা ব্যক্তিজন মোক মাতিলে। তাৰপিছত মই আহিলোঁ, তো ক'ত নাও চুৰ কৰিবলৈ লৈ যাওঁ বুলি কৈছে। মই কৈছোঁ আমাৰ খুৰাৰে নাও বুলি। তাৰপিছত সি মানা নাই। তাৰপিছত নাওখন ৰছীটো খুলি মেলি মোক তাৰপিছত বান্ধি ল'লে দুটা হাতটো। তাৰপিছত তাৰ নুমল আছিলে, তাৰপিছত নুমল বৰা, তাৰপিছত আৰু কোনো নাছিলে। তাৰপিছত আৰু লৈ গৈছে মোক এনেকুৱা মাৰি অকলে বান্ধিলে, মাৰি লৈ গৈছে মোক। খোজকাঢ়ি 1 কিলোমিটাৰমান লৈ গৈছে মোক মাৰি। তাৰপিছত এইটো শশাংক শ্ৰেষ্ঠ এইটো আহি পিনে সুধিলে, তই এনেকুৱা কৰিছ নেকি, ৰবৰ চুৰ কৰিছ নেকি কৈছে। ডাইৰেক্ট নামি পিনে মোক তাৰমানে মাৰি বেহুচে কৰি দিলে। এনেকুৱা আঙুঠি গোটেই বেকা হৈ গৈছে শশাংকয়ে। তাৰপিছত পূৰা মাথাত মাৰিছে, ঘুচিয়াই এনেকুৱা বুকু পোনে লাট মাৰিছে। তাৰমানে একদম বেহুচ হৈ গৈছোঁ মই পূৰা, হ'লেও এৰা নাই। তাৰপিছত গেলাবিল এইটো দলং ওচৰত নিলে। তাৰপিছত এনেকুৱা পুলিচ প্ৰখণ্ড আছিলে, অচিও আছিলে। অচিক আহিছে এৰাবলৈ মোক, এনেকুৱা ধাক্কা মেলি ঠেলি দিছে, এনেকুৱা অচিক ঠেলি দিছে। এইটো ৰাজু শ্ৰেষ্ঠই। ৰাজু ওচৰতে, ঘৰৰ ওচৰতে। তাৰপিছত ৰাজুও মাৰিছে, এনেকুৱা পূৰা মাৰিছে। তাৰমানে চুলি পূৰা উঘালেই খাই গৈছে, তাৰমানে এনেকুৱা মাথাত পূৰা একদম মাথা যুঁজাইছে দুজনক আমাক। তাৰপিছত হয়ন শইকীয়াক ঘৰত গ'লে, তাৰপিছত তাক নাপালে। লগৰ হয়ন শইকীয়া একজন আছে, হয়ন ঘৰত নাছিলে, আমাৰ হেৰি লগৰ টাউনে ঘৰত আছিলে। সি লাংঠাত আছিলে, লাংঠাৰ পৰা তাক ঘৰৰ পৰা টানি আনি এনেকুৱা মাৰি আনিছে এনেকুৱাই। তাৰপিছত দলং ওচৰত আহিলে, এনেকৈ আমাক পূৰা তাৰমানে মাথাই যুঁজাইছে। পুলিচে আহিছিলে, খালি গোটা মাৰি আঁতৰাই দিলে। আৰু কাক গোটা মাৰি দিলে? এইটো অচিটোক। এইটো ৰাজু শ্ৰেষ্ঠ। অচিক গোটা মাৰি আঁতৰাই দিছে, আপোনালোকে হাতত ল'ব নালাগে, আমি চাই ল'ম বুলি কেনেকুৱা। তাৰপিছত আমাক তাৰপিছত এইটো দীঘলগঞ্জা গাঁও বুলি একটা নাম আছে, সেয়াত লৈ ক্লাব ঘৰ তাৰমানে এনেকুৱা বাইকত বহাই লৈছে, আৰু একজন স্কুটিত এনেকুৱা। তাৰপিছত চুনমুন কোৱা ব্যক্তি আছিলে, চুনমুন বুলি কোৱা ব্যক্তিজন আছে, সি মোক উঠাইছে। আৰু শশাংকয়ে এইটো হয়ন শইকীয়াক উঠাইছে। লৈ পিনে লৈ গৈ তাত এনেকুৱা বান্ধি মেলি, দুজনকে বান্ধিছে একেটা ৰছীতে, এনেকুৱা বান্ধি মেলি হাতত ফাৰ্ষ্টত দুটা বান্ধি লৈছে। তাৰপিছত এনেকৈ গছত গৈ তাত বান্ধি লৈছে। তাৰপিছত চবেই ঘেৰাও কৰি তাৰমানে এনেকুৱা লাটে গোৰে এনেকুৱা এনেকুৱা শকত ডাঙৰ লাখতি, তাৰপিছত জেদুৱা খতি তাৰমানে আধা লাইন খতম কৰাই দিছে, এনেকৈ মাৰিছে। তাৰমানে দেখি পাইছে পিঠিটো কেনেকুৱা, এইটো পিঠিত মাৰিছে, হাতত মাৰিছে। এইটো হাতটোতো ইমান শকত হৈ আছিলে ফাৰ্ষ্ট দিনা। তাৰপিছত মাথাত মাৰিছে, মাথা একদম ঘুচিয়াই একদম বেহুচ হৈ গৈছোঁ মই এনেকুৱা। তাৰপিছত নিমখ জলকীয়া সানি এনেকুৱা
নিমখ সানিছে, তাৰপিছত জলকীয়া সানিছে, তাৰপিছত লাষ্টত গৈ গৰম পানী ঢালি দিছে। এইটো 2-3 ঘণ্টা এনেকুৱা ভিতৰত ইমানেই দেৰি। তাৰমানে মহিলা মানুহ আহিছে, তাকো ঠেলি অঁতৰাই দিছে, নাহিব মাজত বুলিকে। তাৰমানে কোনো আহিবই পৰা নাই। সিহঁতি মেইনকেইটা মাৰাকেইটা মেইন শশাংক শ্ৰেষ্ঠ, ৰাজু শ্ৰেষ্ঠ, তাৰপিছত এইটো ককাই ভাই 3জনে, ৰঞ্জিত তাৰমানে ৰঞ্জিতো আছিলে, 3জন ককাই ভাই। তাৰমানে গাঁৱৰো আছে কেইজন, 5জনমান আছে আৰু এতিয়া পলাই ফুৰিছে। শুনি পাইছোঁ 3জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি, আৰু এতিয়া 5জন পলাই ফুৰিছে। তোমালোকক চুৰ কৰাৰ কথা কৈ থাকে, ৰবৰ চুৰ, নাও চুৰ, বেটেৰী চুৰ, হয় নেকি কথাবিলাক? নাই, এইটো আমাক তাৰমানে প্ৰকৃত পোৱাই নাই। আমাক তাৰমানে এনে সন্দেহতহে তাৰমানে আমাক ধৰিছে। আগতে পুলিচে তোমালোকক ধৰিছে নেকি চুৰৰ সন্দৰ্ভত? নাই, পুলিচত নাই। আজিলৈকে নাই ধৰা? নাই। কিয় তোমালোকক টাৰ্গেট কৰিছে চুৰ বুলি তেওঁলোকে? সেইটোতো গম নাপাওঁ বাৰু। খালি আমি প্ৰকৃত এনেকুৱা চুৰেই কৰা নাই তাৰমানে জড়িতই নহয়। তাৰমানে সন্দেহহে এটা কৰিছে। এইটো নুমল কোৱা ব্যক্তিজন, সি মাল খাই পূৰা ফিটিং একদম। তাৰপৰা তাৰ মাল খালে জানে আৰু কেনেকুৱা তাৰ মাথা হৈ থাকিব, এনেকুৱা তাৰমানে বুজি চুজি নাপাব আৰু সেইটোৱে এনেকুৱা কৰিলে আমাক, এনেকুৱা অৱস্থা। বচাবতো পূৰা এনেকুৱা, মোৰতো অৱস্থাই নাই, বেহুচ হৈ কেনেকুৱা অৱস্থা হৈ গৈছিলে মোৰ। সেই বাচিমতো আশা নাছিলে মোৰ। এতিয়া আৰু এইটো চুনমুন শ্ৰেষ্ঠ বুলি কোৱাটো, সিটো কৈছে মোক মাৰি মেলি নদীত পেলাই দিম বোলে। আজিতো এইটো সিহঁতৰ ফেমিলিয়ে লাগে বোলে, তাৰমানে ককাই দদাই কপিতেক আৰু মতা মানুহ ডাঙৰ। তাৰপিছত আৰু আছে গাঁৱৰ 5জন ব্যক্তি। চুনমুনে কৈছে এনেকুৱা ততি বোলে আজি আহি নাপাওঁ আৰু, ততি বোলে গলি আৰু আজি নদীত বোলে তহঁতৰ দুটাকে আজি উটুৱাম বোলে, এনেকুৱা কৈছে এনেকুৱা। তাৰপিছত শশাংক শ্ৰেষ্ঠও কৈছে এনেকুৱা, তহঁতক আজি বোলে নদীতে পেলাম আৰু মৰাই মেলি বোলে, এনেকুৱা কৈছে মোক। হয়, এনেকুৱা লাগিছে। খালি কোনো আহিব দিয়া নাই তাৰমানে। সিহঁতি অচিকে ধাক্কা মাৰি ঠেলি আমাৰ মহিলা আহিব বিচাৰিছে গাঁৱৰ, সিহঁতকো ঠেলি মেলি আঁতৰাই দিছে। তাৰমানে কাকো আহিব দিয়া নাই তাৰমানে, এনেকুৱা কৰিছে। মাৰি মেলি লাষ্টত আমাৰ মাহঁতক মাতিলে, তাৰপিছত গামোৰা চামোৰা মাতিলে, এনেকুৱা লিখা পঢ়া কৰি আছে। তাৰমানে এনেই নোহোৱা কথাটো হয় গামোৰাক লিখোৱা কৰাই এনেকুৱা কৰাই দিছে আমাক জবৰদস্তি, তাৰমানে এনেকুৱা। হয়, হস্পিটেল তাৰমানে আমাৰ লগৰ একজন আছে, ভদেশ্বৰ নাথ বুলি কয়, তাৰমানে অসমীয়া ল'ৰাই হয়। সেইজনে মোক স্কুটিত বহালে, তাৰপিছত গেলাবিল লৈ গ'ল। গেলাবিলত 2টা বেজি দিলে, 2টা বেজি দি ঘৰত আহি গ'লোঁ মই। সিহঁতি নাই নিয়া। সিহঁতৰ বাপেকে তাৰমানে নিলে বাৰু। বাপেকে লৈ গ'ল। মই একদিনটো ঘৰতে পৰি থাকিলোঁ, এনেকুৱা বিষত শুব পৰা নাই, পিঠিটো দেখিছে এনেকুৱা শুব পৰা নাই। এতিয়া ছাৰে কৈছিলে বাৰু এনেকৈ বুকুটো ভাত চাত খাব পৰা নাছিলোঁ। ঘৰ গৈছিলোঁ মই সৰু পথাৰৰ পৰা, তাৰপিছত ঘৰ গৈ আধা ঘণ্টামান থাকিছোঁ, ভাত খাব অকণমান লৈছিলোঁ, বিষত থাকিব নোৱাৰিলোঁ। এইডোখৰত এনেকুৱাত বিষাইছিলে, গোৰ মাৰিছে, এনেকুৱা ঘোচা মাৰিছে, এনেকুৱা পূৰা গচকি মাৰিছে, এনেকুৱা কৰিছে আমাক। আগতেও তাৰমানে বহুত মানুহ কেনেকুৱা কৰে, সিহঁতে এনেকুৱা অত্যাচাৰ কৰে, এনেকুৱা কৰিছে এনেকুৱা। আৰু আমাৰ দাদাক এইটো শশাংক শ্ৰেষ্ঠই ডাইৰেক্ট কৈছে তোক বোলে গুলি মাৰিয়ে মৰাম বুলি, এনেকুৱা কৈছে। নহয়, আগৰ দিন হ'ল, কেইদিনমান হ'ল এনেকুৱা। তাৰমানে আমাৰ কিবা এটা হ'ল, এনেই কিবা গুলি মাৰিম মৰাম বুলি ধমকি দি থৈ দিছে আগতে, এনেকুৱা কৰিছে। নাবাচো আৰু এনেকুৱা ভাবিছোঁ, মৰি যাম আৰু এনেকুৱা। অত্যন্ত দুখৰ কথা। ইতিমধ্যে আপোনালোকে শুনিছে সেই বৰ নৃশংসতাৰ কথা, কেনেদৰে 3 ভাতৃয়ে লগৰ আৰু 6-7জনক লৈ সেই নৃশংসতাৰ যি এক কাণ্ড কৰিছিলে, যি কাণ্ড হয়তো আৰু কোনোদিন অসমত নহ'ব। আমিও ভাবিছোঁ যে কোনেও যাতে এনেকুৱা কাণ্ড কৰিবলৈ আগবাঢ়ি নাহে, কাৰণ এই 2জন যুৱক আৰু কিশোৰে ভাবিছিলে যে তেওঁলোকৰ জীৱন শেষ হৈ গ'ল, কাৰণ মুখৰ আগতেই পিটি তেওঁলোকক সৰ্বশান্ত কৰি দিছিলে, য'ত নেকি তেওঁলোকে আৰু ভাবিছিলে যে আমি মৰি থাকিম, আমি কোনো কাৰণতে নাবাচোঁ, আমি আৰু উদ্ধাৰ হোৱাৰ কোনো ৰাস্তা নাই। কাৰণ উদ্ধাৰ কৰিবলৈ যিসকল লোক আহিছিলে, সেইসকল লোককো তেওঁলোকে তাৰ পৰা ঘূৰাই পঠিয়াইছিলে। আৰু কোনো চোৰৰ গোচৰত এতিয়ালৈকে তেওঁলোকে আজিলৈকে আৰক্ষীৰ থানা গৈ পোৱা নাই, আৰক্ষীয়ে তেওঁলোকক ধৰি পোৱা নাই। কেৱল সন্দেহত
দুজন যুৱকক ইমান নৃশংসতাৰে মাৰপিট কৰি ইমান বৰ্বৰতাৰে তেওঁলোকক মাৰপিট কৰি যিটো আজি সৰু পথাৰ আজি গোলাঘাটক সমগ্ৰ ৰাজ্যত লজ্জাতান্ত কৰিলে তেওঁলোকক প্ৰকৃততে এনেকুৱা ধৰণে কঠোৰ শাস্তি দিব লাগে ভৱিষ্যতে যাতে এনে কৰ্ম কৰিবলৈ কোনো আগবাঢ়ি নাহে কোনেও যাতে সেই দুঃসাহস নকৰে ক্ষমতাত বলিয়ান হৈ প্ৰকৃতাৰ্থত ক্ষমতাত বলিয়ান হৈ তেওঁলোকে তেনেধৰণৰ ঘটনা সংঘটিত কৰিছে ক্ষমতাৰ বলিয়া কাৰণ তেওঁলোক এজন হ'ল ৰাজনৈতিক দলৰ এজন সক্ৰিয় নেতা ঠিকাদাৰ কোটি কোটি টকাৰ ঠিকা কৰে তেওঁ এজন হ'ল ছাত্ৰ সন্থাৰ বিষয়ববীয়া কোনে কি কৰিব তেনেকৈ ভাবে আৰু যিহেতু ঘৰত ৰাজনৈতিক নেতাৰ আশিক ধন্য এজন ৰাজনৈতিক কৰ্মী আছে ঠিকাদাৰ আছে কোটি কোটি টকাৰ ছাত্ৰ সন্থাৰ কৰ্মী আছে গতিকে শিক্ষকজনেও সেই ক্ষমতাৰ বলিয়ানতে ইতিমধ্যে এই দুজন যুৱক আৰু কিশোৰক এই নিৰ্মমভাৱে অত্যাচাৰ কৰিলে এনেদৰে অত্যাচাৰ কৰিলে গতিকে মই পুনৰ কৈছোঁ আৰক্ষীয়ে শশাংক দত্ত আৰু শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ যি কলংক সেই কলংক মোচন কৰক নহ'লে কিন্তু অসমৰ ৰাইজে আৰক্ষীকো কিন্তু শুদাই নেৰিব আৰক্ষীৰ ওপৰতো কিন্তু ৰাইজৰ যি আস্থা আছে এই আস্থা কিন্তু নাইকিয়া হৈ যাব